মহান পুণ্য আত্মা হোৱা। ওম শান্তি। আজিৰ মুৰলী 6 তাৰিখ 3 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ এতিয়া বানপ্ৰস্থ অৱস্থা, কিয়নো তোমালোক বাণীৰ সিপাৰে ঘৰলৈ যাব লাগে। সেইবাবে স্মৃতিত থাকি পাবন হোৱা। প্ৰশ্ন, উচ্চ লক্ষ্যত উপনীত হ'বলৈ কোনটো কথাত নিশ্চয় সাৱধানতা অৱলম্বন কৰিব লাগে? উত্তৰ, চকুৰ ক্ষেত্ৰত সাৱধান হোৱা। এই দুচকুৰে বহুত প্ৰবঞ্চনা কৰে, আখৰিক দৃষ্টিয়ে বহুত লোকচান কৰে। সেইবাবে যিমান সম্ভৱ নিজক আত্মা বুলি বুজা, পিতাক স্মৰণ কৰা, ভাই দৃষ্টিৰ অভ্যাস কৰা, ৰাতিপুৱা উঠি একান্তত বহি নিজেই নিজৰ লগত কথা পতা। ভগৱানৰ হুকুম, মৰমৰ সন্তানসকল, কাম মহাশত্ৰুৰ পৰা খবৰদাৰ হৈ থাকা। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1, ভগৱানে পবিত্ৰ হ'বলৈ যি হুকুম দিছে সেয়াও কেতিয়াও অৱজ্ঞা কৰিব নালাগে। বহুত খবৰদাৰ হৈ থাকিব লাগে। বাপ দাদাৰ দুয়োজনৰ প্ৰতিপালনাৰ প্ৰতিদান পবিত্ৰ হৈ দেখুৱাব লাগে। 2, ডাৰ্মাৰ নিয়তি অটল হৈ আছে সেয়া জানি সদায় নিশ্চিন্ত হৈ থাকিব লাগে। বিনাশৰ আগতে সকলোকে পিতাৰ বাৰ্তা দিব লাগে। বৰদান, জ্ঞান অমৃতেৰে তুষাতুৰ আত্মাসকলৰ তৃষ্ণা নিবাৰণ কৰি তৃপ্ত কৰোঁতা মহান পুণ্য আত্মা হোৱা। শ্লোগান, হৈ যোৱা কথাত বিন্দু লগাই সাহসেৰে আগবাঢ়ি যোৱা, তেতিয়া পিতাৰ সহায় প্ৰাপ্ত হৈ থাকিব। ওম শান্তি।